আজিৰ ভিডিঅ'টো এটা ধুনীয়া ৰেচিপিৰে আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো আজি চাই ভাল লাগিব। নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। মই লিলি পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমাৰ ঘৰত দুপৰীয়া আছে আলহী, মানে আমাৰ মামা আৰু তেওঁৰ সহকৰ্মী দুজন আমাৰ ঘৰত আহিছে। তো দুপৰীয়াৰ সাজ বনাই আছোঁ। আজি দুপৰীয়া তেখেতসকলে আমাৰ তাতে ভাত খাব। এয়া মই লৈ লৈছোঁ শ'ল মাছ। শ'ল মাছত নিমখ হালধি অলৰেডি মই মিক্স কৰি থৈছোঁ আৰু ইয়াতে লগতে দি লৈছোঁ অকণমান জিৰা, ধনিয়া আৰু কেঁচা জলকীয়া বটা। আজি শ'ল মাছ অকণমান বেলেগ ধৰণেৰে বনাম বুলি ভাবিছোঁ। সেয়া ভাবিলোঁ ব্যস্ততাৰ মাজতো আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া চাওক, মাছৰ লগত মছলাখিনি মই বঢ়িয়াকৈ সানি লৈছোঁ আৰু অকণমান টাইম মেৰিনেট হ'বলৈ দিব লাগিব। আজিৰ শ'ল মাছৰ ৰেচিপিটো খাবলৈ বনোৱাটো একেবাৰে বেলেগ আৰু খাবলৈও বহুত ধুনীয়া হয়। এবাৰ বনাই খাই চাব আপোনালোকেও কেনেকুৱা ধৰণৰ হয়। মাছখিনি মেৰিনেট হ'বলৈ থৈ দিছোঁ। সেইখিনি সময়তে মই ভাবিছোঁ যে দালি যিহেতুকে বইল কৰা হৈ গৈছে আৰু তেলনি মাৰিব লাগিব। সেয়াই গৰম তেলত দি লৈছোঁ এটা শুকান জলকীয়া, পাঁচফোৰণ আৰু অকণমান আদা আৰু তেজপাত আৰু অকণমান দি লৈছোঁ হালধি। আৰু এতিয়া ফুলকবিৰে মই মগু দালি বনাইছোঁ, সেয়া তেলনি মাৰি ল'লোঁ আৰু দালি হৈ গ'ল। দালিখিনি হয় মানে মই এয়া মাছৰ কাৰণে লৈ লৈছোঁ আলু আৰু নিমখ হালধি আলুৰ লগত ভালকৈ মিক্স কৰি লৈছোঁ। এয়া তেল গৰম হৈ গৈছে। প্ৰথমতে আলু ভাজি ল'ম, অকণমান ৰঙচুৱাকৈ আলু ভাজি ল'ম, কাৰণ কি মাছত তেতিয়াহ'লেহে দেখাত ভাল লাগিব। আৰু এয়া চাওক, দালি মোৰ প্ৰায় ৰেডি হৈ গৈছে। ধনিয়া পাতেদি ফাইনেলি দালি এতিয়া মই নমাই থৈ দিম। আৰু এয়া আলু চাওক অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া ভাজি ল'ম আমি মাছ। এয়া তেল গৰম হৈ গৈছে আৰু মাছ বহুত টাইম মছলাৰ সৈতে মেৰিনেট হৈ গৈছে। এতিয়া আমি মাছ ভাজি ল'ম। এয়া মাছকেইটা মই দি লৈছোঁ আৰু ধুনীয়াকৈ এফালে ৰঙচুৱাকৈ ভাজি ল'ব লাগিব, তাৰপিছত আনটো ফালে। আৰু যিহেতুকে বহুতকেইটা ৰেচিপি সেইকাৰণে লগাই বনাই আছোঁ। এয়া আৰু এটা কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। ইয়াতে মই দি লৈছোঁ কণী। আজি কণীৰো এটা ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছোঁ। সেয়া কণীকেইটা আগতে ভাজি লৈ আছোঁ। আৰু মাছৰ লগত আজি আৰু বহুকেইটা ৰেচিপি আছে, যিহেতুকে ঘৰত আলহী আহি আছে। অকল মাছৰ আঞ্জা কৰিলেতো নহ'ব, লগতে আৰু বহুত কেইটামান দালি চব্জি বনাব লগা আছে। গতিকে চব ৰেচিপি আপোনালোকৰ লগত অলপ অলপ শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকে ভালেই পাব। আৰু এতিয়া মই কণীকেইটা একেবাৰে ৰঙাকৈ অকণমান ভাজি ল'ম, ভালকৈ ভাজি ল'ব লাগিব। আৰু কণী ভজা হৈ যোৱাৰ পিছত সেইখিনি তেলতে মই দি লৈছোঁ দুটা ইলাইচি আৰু দুটা লং। আৰু এতিয়া ইলাইচি আৰু লং গৰম হৈ যোৱাৰ পিছত ইয়াতে মই দি লৈছোঁ বগা সৰিয়হ বটা, বিলাহী, 2 কোহামান নহৰু আৰু কেঁচা জলকীয়া বটা, এনেকৈ ডাইৰেক্ট তেলত দি লৈছোঁ। আৰু এতিয়া অকণমান টাইম হ'বলৈ দিম আৰু লগতে দি ল'ম ইয়াতে জোখ অনুসৰি নিমখ আৰু দি ল'ম হালধি। আৰু এতিয়া অকণমান টাইম হ'ব দিব লাগিব, কাৰণ কি তাৰে এক্সট্ৰা পানীখিনি শুহিব লাগিব। যিহেতুকে নহৰু দিয়া গৈছে, নহৰুটো আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে। মই ইয়াতে অকণমান নহৰু দিওঁ, কাৰণ কি কণীৰ লগত খাবলৈ ভালে লাগে। আৰু অকণমান মছলাটো ভালকৈ শুকাই আহিব লাগিব। সেইখিনি টাইমতে আমি মাছ যিহেতুকে ভজা হৈ গৈছে, মাছৰ আঞ্জালৈকেও আগবাঢ়ো অকণমান। এয়া মই তেলত দি লৈছোঁ জিৰা, ধনিয়া, শুকান জলকীয়া, কেঁচা জলকীয়া বটা আৰু তেলত অকণমান টাইম ভাজি ল'ব লাগিব। আৰু লগতে দি লৈছোঁ নিমখ আৰু হালধি। আৰু এই মছলাখিনি অকণমান টাইম ভাজি ল'ব লাগিব, কাৰণ কি জিৰা ধনিয়া যিহেতুকে আছে, মছলাৰ কেঁচা গন্ধ নোযোৱালৈকে অকণমান টাইম ভাজি ল'ব লাগিব। আৰু এইফালে চাওক, সৰিয়হ বটাখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান জোখ অনুসৰি পানী দি ল'ম। বেছিকৈ জোলো নহ'ব আৰু বেছি ঘনো নহ'ব। আৰু সেনেকৈ জোখ অনুসৰি অকণমান পানী দি ল'লোঁ আৰু ভালকৈ উতলিব দিব লাগিব। এয়া চাওক, কণীৰ আঞ্জাৰ মানে সৰিয়হ বটা প্ৰায় ভালকৈ উতলি আহিছে। এতিয়া মই দি লৈছোঁ কণীকেইটা আৰু অকণমান টাইম হ'ব দিব লাগিব কণীকেইটা দিয়াৰ পিছত। আৰু এইফালে মোৰ মাছৰ আঞ্জাৰো মছলা ভজা প্ৰায় হৈ গৈছে। লগতে দি লৈছোঁ কেইটামান বিলাহী, আৰু বিলাহীৰ লগত মছলাখিনি এতিয়া ভালকৈ ভাজিব লাগিব, কাৰণ কি বিলাহীৰো এটা কেঁচা গোন্ধ থাকে। ডাইৰেক্ট যদি মই পানী দি দিওঁ, খাবলৈ একেবাৰে বেয়া হ'ব। আৰু এইফালে চাওক, কণীৰ আঞ্জা প্ৰায় মোৰ হ'বলগীয়া হৈছে, কিন্তু যিহেতুকে পানীটো অকণমান বেছি হৈ আছে, সেইকাৰণে ভাবিলোঁ যে আৰু অকণমান টাইম হওক, কাৰণ কি সৰিয়হ বটাৰ আঞ্জা জোল বেছি ভাল নালাগে। আৰু এইফালে বিলাহী প্ৰায় গলি গৈছে, মছলাৰ সৈতে ধুনীয়াকৈ ভজা খোৱা হৈ গৈছে। এতিয়া মই দি লৈছোঁ আলু কেইপিচ। আলু দিয়াৰ পিছত মছলাৰ সৈতে আলুও ভালকৈ ভাজি ল'ম, কাৰণ কি মছলাত আলু সোমালেহে খাবলৈ টেষ্টি হ'ব। আৰু লগতে দি লৈছোঁ কেঁচা জলকীয়া। জলকীয়াৰ সোৱাদটো নিজৰ জোখ অনুসৰি দিব। মই যিহেতুকে ইয়াতে শুকান জ্বলাও বটি দিছিলোঁ, সেইকাৰণে কেঁচা জলকীয়া নিজৰ জোখ অনুসৰি দিছোঁ। আৰু মছলা আলুৰ সৈতে ভালকৈ ভজা হৈ যোৱাৰ পিছত ইয়াতে অকণমান পানী দি লৈছোঁ আৰু অকণমান পানীৰ সৈতে অকণমান টাইম আৰু ভাজি ল'ম। তেতিয়াহ'লেহে আলুটো ভালকৈ মছলাখিনিৰ সোৱাদ সোমাই আহিব। আৰু যিহেতুকে এইটো শ'ল মাছৰ আঞ্জাটো মই অকণমান বেলেগ ধৰণৰে বনাওঁ, সেইকাৰণে ভাবিলোঁ যে মাছকেইটা
ইয়াতে দি লৈছোঁ আৰু মছলাৰ সৈতে মাছখিনি অকণমান টাইম লাহে লাহেকৈ লৰাই হ'বলৈ দিম, যাতেকৈ মছলাৰ সোৱাদটো সম্পূৰ্ণকৈ মাছৰ ভিতৰত সোমাই যায়। মছলাৰ সৈতে মাছ খুব সাৱধানে মানে লৰাই দিব লাগিব, কাৰণ কি মাছ ভাঙি যোৱাৰ সম্ভাৱনাটো বহুতে থাকে। সেইকাৰণে একেবাৰে লাহে লাহেকৈ মছলাৰ সৈতে মই মাছ মিক্স কৰি দিছোঁ আৰু এতিয়া অকণমান টাইম হ'বলৈ দিম, যাতেকৈ মাছৰ ভিতৰত মছলাৰ সোৱাদটো আহি যায়। আৰু এইফালে কণীৰ আঞ্জাও প্ৰায় মোৰ হ'বলগীয়া হৈছে। আৰু এইফালে চাওক, মাছৰ সৈতে মছলা ধুনীয়াকৈ মিক্স হৈ গৈছে, মানে একদম ধুনীয়াকৈ মাছৰ ভিতৰত মছলাৰ সোৱাদ সোমাই গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ পানী আৰু অকণমান টাইম হ'বলৈ দিম। আৰু এইফালে চাওক, সৰিয়হ বটাৰে কণীৰ আঞ্জা সম্পূৰ্ণকৈ মোৰ ৰেডি হৈ গৈছে। লাষ্টত অকণমান ধনিয়া পাতে দি মই কণীৰ আঞ্জা নমাই থ'ম। আৰু কোনে কোনে সৰিয়হ বটাৰে কণীৰ আঞ্জা খাই পাইছে মই গম নাপাওঁ, কিন্তু এবাৰ খাই চাব বনাই, খাবলৈ বহুতে সোৱাদ হয়। এইফালে মাছৰ আঞ্জাৰো প্ৰায় হ'বলৈ হৈছে, মোৰ উতলিব ধৰিছে। আৰু এয়া এবাৰ লাষ্ট আপোনালোকক দেখাই দিছোঁ যে চাবলৈ সৰিয়হ বটাৰ লগত কণীৰ আঞ্জা চাবলৈ কেনেকুৱা হয়। চাওক, চাবলৈ ইমান ধুনীয়া হৈছে, তে খাবলৈতো কিমান ধুনীয়া হ'ব আপোনালোকে ভাবিবই পাৰে। এবাৰ বনাই খাই চাব, কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আৰু এইফালে চাওক, মাছৰ আঞ্জা প্ৰায় মোৰ হৈ গৈছে। ইয়াতো মই লাষ্টত অকণমান ধনিয়া পাত দি গেছ অফ কৰি মাছৰ আঞ্জাও নমাই থ'ম, কাৰণ কি অলৰেডি বহুত দেৰি হৈ গৈছে। তেওঁলোকে আহি পাইছে আৰু তেওঁলোকে ভাত খাই আকৌ যাবও, বেছি টাইম তেওঁলোকে নৰখে। আৰু এয়া মোৰ মাছৰ আঞ্জা ফাইনেলি ৰেডি হৈ গৈছে। আৰু এয়া তেওঁলোকে আহিছে দুপৰীয়া, এতিয়া খাবলৈ দিছোঁ। মামা আৰু তেওঁৰ দুজন সহকৰ্মী আহিছে। মামা আহিছে বৰপেটাৰ পৰা আৰু তেওঁলোকে বেলেগ জেগাৰ পৰা আহিছে। সৰু সজাইত হ'বলগীয়া অনুষ্ঠান সমুজকৰ মহাশিবিৰত তেওঁলোকে আহিছে। তেওঁলোকে RSSৰে মানুহ আৰু মামাই হৈছে ঘোষ বাদ্যৰ প্ৰমুখ। তো তাৰে মাজেদি তেওঁলোকে অকণমান আমালোকৰ ঘৰতো আহিছে আৰু দুপৰীয়াৰ সাজ গ্ৰহণ কৰিলে। খাই পেলাই বহুতে ভাল পাইছে বুলি কৈছে। লগতে আছিল চালাড আৰু দৈ মিঠাই। আৰু এয়া মই লৈ লৈছোঁ আৰু লগতে বনাইছিলোঁ আজি কচুৰ আঞ্জা অকণমান। গতিকে আপোনালোকৰ লগত সেইটো ৰেচিপি শ্বেয়াৰ কৰা নহ'ল বাৰু, সময়ৰ বহুত দৌৰা দৌৰি আছিল, আপোনালোকে গম পাইছে। অকলে হাতে গোটেইখিনি কৰিব লাগে। আৰু এতিয়া আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিম, কাৰণ কি এতিয়া মই খোৱা লোৱা কৰিম। গতিকে আজিলৈ ইয়ালৈ সামৰিছোঁ ভিডিঅ'টো। পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ত। আজিলৈ টাটা, বাই বাই, টেক কেয়াৰ।